Assalamualaikum warahmatullahi wabarakatuh। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি নামাজৰ হুকুম আৰু নামাজ পঢ়া কিয় জৰুৰী তাৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, আৰবী সালাত শব্দৰ ফাৰ্চী প্ৰতিশব্দ নামাজ। অসমীয়া, বাংলা, উৰ্দু, হিন্দী আদি ভাষাত সালাতৰ পৰিৱৰ্তে নামাজ শব্দটো ইছলামী উপাসনাৰ ক্ষেত্ৰত পৰিভাষা হিচাপে ব্যৱহৃত হৈ আহিছে। সালাতৰ অৰ্থ হ'ল প্ৰণতি, প্ৰাৰ্থনা, শুভেচ্ছা, শুভাশীষ। প্ৰণতি, প্ৰাৰ্থনা আদিৰ অৰ্থত সালাত আল্লাহৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু শুভেচ্ছা, শুভাশীষ আদিৰ অৰ্থত সালাত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ক্ষেত্ৰত প্ৰযোজ্য। আমি যাক নামাজ বুলি কওঁ, পবিত্ৰ কোৰাণ আৰু হাদিছত তাকে সালাত বুলি কোৱা হৈছে। উদাহৰণস্বৰূপে আকিমুছ সালাত, সালাত প্ৰতিষ্ঠা কৰা। ৰাকআতান সালাত, 2 ৰাকাত সালাত। হাইয়া আলাস সালাহ, সালাত প্ৰতিষ্ঠাৰ বাবে আহা। আসসালাতু ওয়াসসালামু ইয়া ৰাসূলুল্লাহ, হে আল্লাহৰ ৰাসূল, তোমাৰ প্ৰতি আমাৰ সালাত আৰু সালাম। নামাজৰ হুকুম। আল্লাহ তাআলাই সাধাৰণভাৱে সমগ্ৰ মানৱ জাতিক আৰু বিশেষভাৱে মুমিন মুছলমানসকলক নামাজ প্ৰতিষ্ঠা কৰিবলৈ আদেশ দিছে। এই নামাজ দিনত 5 বাৰ। এইটো ফৰজ অৰ্থাৎ বাধ্যতামূলক আদেশ। এই আদেশ লংঘন কৰিব নালাগে। ইয়াক লংঘন কৰাটো কবিৰা গুনাহ, মহাপাপ আৰু অমাৰ্জনীয় অপৰাধ। পবিত্ৰ কোৰাণত আল্লাহ তাআলাই নামাজৰ হুকুম এইদৰে দিছে: নামাজ প্ৰতিষ্ঠা কৰা আৰু আল্লাহক ভয় কৰি চলা। তেওঁৱেই সেইজন যাৰ পিনে এদিন সকলোৱে উভতিব লাগিব। নামাজ কিয় পঢ়িব লাগে? সেই প্ৰশ্নৰ উত্তৰত আমি ইয়াকে ক'ব পাৰোঁ যে 1. নামাজৰ আদেশ স্বয়ং সৃষ্টিকৰ্তা আল্লাহৰ ফালৰ পৰা আহিছে। আমি সৃষ্টি হিচাপে স্ৰষ্টাৰ আদেশ পালন কৰাটো আমাৰ বাবে এটি অপৰিহাৰ্য কৰ্তব্য। 2. হাদিছ শৰীফত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যাৰ মাজত নামাজ নাই তাৰ মাজত দ্বীন ধৰ্ম নাই। দ্বীন ইছলামত নামাজৰ স্থান এনেকুৱা যেনেকৈ মানৱ দেহত মূৰটোৰ স্থান। নামাজ দ্বীনৰ খুঁটি। যি ইয়াক স্থাপন কৰিলে সি দ্বীন ৰক্ষা কৰিলে, আৰু যি ইয়াক ত্যাগ কৰে সি দ্বীনক ধ্বংস কৰিলে। নামাজ ঈমান মানে বিশ্বাস আৰু কুফৰ মানে অবিশ্বাসৰ মাজৰ সীমাৰেখা। এতেকে যি ইয়াক ত্যাগ কৰে সি প্ৰকৃতিগতভাৱে কুফৰীৰ মাজত নিমজ্জিত হয়। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ'ত আমি নামাজৰ প্ৰকাৰ বিষয়ে আলোচনা কৰিম। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। বেছিকৈ চাবৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ চেনেল ইছলামিক অসম ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম, আল্লাহ হাফিজ।